Hello guys, good afternoon. মই আজি কাঠফুলা ৰেচিপি এটা আনিছো আপোনালোকৰ আগলৈ। কাঠফুলা মোৰ বহুত প্ৰিয়। আপোনালোকে ভাল পাই চাগে ন খাই? কাঠফুলাৰ ৰেচিপি সকলোৱে জানেই চাগে। সকলোৱে নিজৰ নিজৰ ঘৰত চাগে বনায়। কিন্তু মই যিহেতুকে ৰেচিপি ভিডিঅ'ছবোৰ আপলোড কৰি আছো, গতিকে ভাবিলো মইনো কেনেকৈ বনাও আপোনালোকক এবাৰ দেখুৱাও। আহক আমি তেনেহলে কাঠফুলা বনাও। কাঠফুলাখিনি ধুনিয়াকৈ পানীৰ পৰা উলিয়াই লৈ মই অকমান চেপি লৈ পেলে এনেকৈ এডাল ফহিয়াই ললো। তাৰ পিছত তেল দিলো কেৰাহীত, তেল গৰম কৰি লৈ পেলে মই কাঠফুলাখিনি অকমান শ্যালো ফ্ৰাই কৰি ললো। তাৰ পিছত সেই কেৰাহীখনতে তেল দিলো, জিৰা ফুটাই ললো, পিয়াজ দিলো, জলকীয়া দিলো। তাৰ পিছত অকমান গোল্ডেন ব্ৰাউন যেতিয়া হল পিয়াজখিনি, তেতিয়া তাতে মই আদা নহৰু পেষ্ট দিলো। তাৰ পিছত বিলাহী দিলো। বিলাহীখিনি অলপমান সময় লৰচৰ কৰি লৈ পেলাই ইয়াতে মই মছলাখিনি ঢালি দিলো। তাৰ পিছতে মছলা যেতিয়া আমাৰ ৰেডি হৈ গল, তেতিয়া মই বেঙেনা কেটুকুৰমান দিলে অলপ দেৰি ভাজি ললো। ভাজি লোৱাৰ পিছত চাওক মই মাশৰুমখিনি দি দিলো ইয়াতে, দি পেলাই অলপ সময় লৰাই কৰি ঢাকি থলো। অলপ সময় বনোৱাৰ পিছতে আমাৰ ৰেচিপি ৰেডি খাবৰ কাৰণে। খাবলৈ খুব টেষ্টি হল গাইজ, আপোনালোকো এদিন ট্ৰাই কৰিব। বাই।